এয়া দেখিছেনে ভাত মানে আজি 4 দিন মান হ'ল এনেকৈ ভাত তিয়াই থৈ পেলাই গেলিব দিব লাগে। তাৰপিছত আপোনাৰ এই পানীখিনি আমি গছত ছটিয়াব লাগে, তেতিয়া পোক নধৰে, গেলি যাব লাগে। পিঠাগুড়ি অলপো আছিলে সেইখিনিও দি দিলোঁ, সেইকাৰণে এনেকৈ অলপ বেছি বগা বগা হৈছে। এতিয়া আমি এইখিনি কি কৰিম, গছত ছটিয়াই দিম। মই অলপ ডাঠকৈ দিওঁ, খুব পানী মিক্স নকৰোঁ। এনেকৈ এই তিয়ঁহবিলাকত যে পোক লাগিছে এনেকৈ ছটিয়াই দিওঁ। এনেকৈ ছটিয়াই গোটেই গছবিলাকত দিলে তেতিয়া পোক, এই যিবিলাক বগা বগা পোক হয় এনেকৈ গোটেই গছবিলাকতে অলপ দেখুৱাবৰ কাৰণে মই ছটিয়াই দিলোঁ। এনেকৈ এইখিনি ছটিয়াই দিলে বগা পোকটো নধৰে, মিলি বাগ বুলি কয় যে সেই পোকটো নধৰে। আজি 3 দিনৰ আগত বিলাহী ছিঙিছিলোঁ, আজি চাবচোন আৰু কিমান হয়। মাজত ছিঙিব লগা হোৱা নাই বাৰু, সেইখিনি বিলাহী বেলেগক দিও খাবলৈ খাই আছোঁ এতিয়ালৈকে। গৰম পৰিছে যদিও বিলাহী ধুনীয়াকৈ জগাম কৰি আছে। এটা 5-6টাকৈ পকি থাকে একেলগে, আৰু এই কলিও হৈ আছে দেখো। চাৰি 5 জোপা বিলাহী হ'লে ধুনীয়াকৈ হৈ যায় পৰিয়াল এটা। জেগাও নাই বেছি লগাবলৈ। এজোপা কণ বিলাহী যোৱা পহি ছিঙা নাছিলোঁ, কণ বিলাহী কচুৱে খাই এতিয়া বঢ়িয়া লাগিব। আমাৰ অসমীয়া মানুহৰ প্ৰিয় খানা ক'লা কচু, কচু ঠুৰি বা ঠাৰিকেইডালো খাব পাৰি। তাৰ লগত কণ বিলাহী দি গোটেই বিলাহী পেলাই দিলোঁ। আমি খেতি কৰাৰ লগতে অইন জীৱ জন্তুৰো, চৰাই পশু পক্ষীৰো আহাৰ হয়। চাওকচোন এই ধুনীয়াকৈ কাউৰীটো এয়া খাই আছে। তাতে তৰমুজ খাই পেলাই বাকলি থৈছিলোঁ, এয়া সিহে তাকে খাই আছে। কিমান চৰাই চিৰিকটিৰ আহাৰ হৈছে। এতিয়া গৰম আহিব, চৰিয়া এটাত পানী থৈ দিওঁ। চৰাই এনেও মই আগৰ পৰাই থওঁৱেই, গতিকে এতিয়া ওপৰত চৰিয়া এটাত পানী থৈ দিলে বা বাল্টিং বা চৰিয়া ধুনীয়াকৈ চৰাই খাই থাকিব পাব। বিলাহীকেইটা সৰু হোৱা নাই চাগে, নহয় ডাঙৰে হৈছে। যিমান হ'ব লাগে সিমানেই, তাতকৈ ডাঙৰ প্ৰথমতে হৈছিলে, এতিয়ালৈ অলপমান চাইজটো সৰু হৈছে। প্ৰথমবাৰ ঠাণ্ডাৰ যিকেইটা বেঙেনা বিলাহী আছিলে সেইকেইটা বিলাহী অলপ ডাঙৰ আছিলে, এতিয়া লাহে লাহে চাইজবিলাক সৰু হ'ব ধৰিছে দেখোন। ভালো লাগি আছে। এয়া বিলাহী শেষ হ'ব আৰু নতুন বিলাহী আকৌ পুতি দিছোঁ, লাহে লাহে ডাঙৰ হ'ব। ইমানখিনি বিলাহী পালোঁ আজি।
এইটো টগৰ ফুল লাগিছে দেখিছেনে ইমান ধুনীয়া গোন্ধাই গোটেই চাটখন যেতিয়া কলিবিলাক যেতিয়া ফুলিব একদম মলমলাই থাকিব এয়া ফুলৰ আকৌ এইখিনি জলকীয়া লাগিছে দেখিছেনে তিয়হ মানে চব তিয়হতে ফুলিছে কিন্তু মনটো বেয়া লাগে কিয় তিয়হবিলাক ডাঙৰ হ'ব ধৰোঁতে পোকে খাই দিয়ে যে খুটিয়াই দিয়ে অকণ অকণ হেৰি হৈ যায় সেইকাৰণে এইবিলাক ঘনাই কৰিব লাগে যেনেকৈ আপোনাৰ কেমিকেল ৰাসায়নিক সাৰবিলাকত যেনেকৈ তৎক্ষণাতে এদিন দিলেই 4-5 মাহলৈকে নোহোৱা মানে ঔষধে কাম কৰি থাকে ঠিক তেনেকৈ আপোনাৰ ঘৰুৱা চিকিৎসাত সেইটো নহ'ব ঘৰুৱা চিকিৎসাত আপুনি ঘনাই কৰিব লাগিব এই ঘনাই কৰাৰ এলাহতে আচলতে সেইটো হয় কিন্তু তাৰ পৰা যে ফল পোৱা নাই সেইটো নহয় ফল যথেষ্ট পোৱা গৈছে এজোপা এটা লাগি চিকু আকৌ এইফালে লাহে লাহে এইবিলাক ফুলিছে আগৰবাৰ ফুলবিলাক ৰোৱা নাই গোটেই সৰি গৈ এটা ৰৈছিলে এইবাৰ এনেকেই ফুলে কিন্তু এইবাৰ জানো চাওঁ কি হয় কলিবিলাক ফুলবিলাক ফললৈ ৰূপান্তৰিত হয়নে নহয় এইবিলাক কেনেকৈ জেং দি দিছোঁ আজি দেখিছে গোটেই জেংবিলাক উল্টা পাল্টা এনেকৈ জেং সিহঁতে যাতে লতা জাতীয় খেতিখিনি যাতে বগাবলৈ সুবিধা পায় এইয়া তিয়হৰ কলি এইয়া তিয়হ দেখিছেনে গাঁঠিয়ে গাঁঠিয়ে কলি জিকাও লগতে চব একেলগে পাননি এইটো দেখিবলৈ বেয়া লাগে বগা বগা পৰি থাকে কিন্তু তাৰ ফলত পোকেও এই যিটোৱে ক্ষতি কৰিছে চব পোকে ক্ষতি নকৰে কিন্তু যিটো পোকে ক্ষতি কৰিছে সিহঁতক আহিবলৈতো দিব নোৱাৰোঁ সকলোকে ভাল বুলি ভাবিলেনো কেনেকৈ হ'ব ফলটো যদি আমাক খাবই নিদিয়ে গতিকে এই ভাতৰ যিটো পানী এই পানীটো গোটেইখিনিত নাটিবৰ কাৰণে অলপমান ইয়াত পানী মিক্স কৰিব লাগিব মই পানী মিক্স কৰি লৈ পেলাই আধা বাল্টিংমান পানী দি এনেকৈ পূৰা এনেকৈ ফেনেকি যেতিয়া একদম হেৰি হয় তেতিয়া এইটো পানীটো কিছুমানে চেকি দিব খোজে কিন্তু মই চেকি নিদিওঁকৈ ভাতখিনিও তাতে হেৰি হৈ থাকিব গুড়িত দি দিম গতিকে চেকি পেলাই দিয়াতকৈ এনেকৈ গোটেই অলপ পানী মিক্স কৰি পেলাই ছটিয়াই দিলেও পোকবিলাকে ইয়াতে পানী মিক্স কৰি দিম